नहमदुहु नुसल्ली अला रसूलिहिल करीम अम्मा बाद रब्बि इश्रह ली सदरी यस्सिर ली अमरी अहलुल उक़दतम मिन लिसानी यफ्क़हू क़ौली। আজি দেওবাৰে মই আপোনালোকৰ আগত সূৰা বাকৰাৰ 63 পৰা 74 লৈকে ওপৰত আলোচনা কৰিব বিচাৰিছোঁ। আল্লাহে বনি ইছৰাইলৰ ওপৰত মোকদ্দমা তৰি সিহঁতে কৰা ভুল অবাধ্যতা অকৃতজ্ঞতাৰ বাবে যেতিয়া যি ধৰণৰ প্ৰয়োজন শাস্তি দিছিলে। প্লেগৰ দ্বাৰা মহামাৰী সিহঁতৰ ওপৰত অৱতীৰ্ণ কৰা শাস্তিও দেখিলোঁ। 63 নম্বৰ আয়াতত দেখিলোঁ মুছা আলাইহিছ ইছলামৰ ওপৰত তৌৰাত নাজিল কৰিলত সিহঁতে ইয়াত থকা হুকুম আহকাম আৰু আদেশ নিৰ্দেশবোৰ বৰ টান ভাবি আমল কৰাৰ সম্ভাৱনা নহয় বুলি ভাবিলত আল্লাহে 63 নম্বৰ আয়াতত কৈছে আউযু বিল্লাহি মিনাছ শাইতানিৰ ৰাজিম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম ওয়াইজ আখাযনা মিসাকাকুম ওয়া রাফা'না ফাওকাকুমুত তুর খুযুহু মা আতাইনাকুম বিকুওয়াতিন ওয়াজকুরু মা ফীহি লাআল্লাকুম তাত্তাকুন। তুৰ পৰ্বতখন সেই সময়ত আল্লাহে তেওঁলোকৰ ওপৰত তুলি ধৰিছিলে। এনে লাগিছিল যেন খহি পৰি সিহঁতক ধ্বংস কৰি দিব, আনহাতে জুই জ্বলাই দিয়া হ'ল। সিহঁতে অস্বীকাৰৰ কোনো উপায় নেদেখি তৌৰাত গ্ৰহণ কৰিলে। লাআল্লাকুম তাত্তাকুন, আল্লাহ ভয় কৰিলে আৰু এয়া হৈছিল আল্লাহৰ কৃপা আৰু দয়াৰ বাবে। 66 নম্বৰ আয়াতত কোৱাৰ দৰে ফাদলুল্লাহি আলাইকুম ওয়া ৰাহমাতুহু নহ'লে লাকুনতুম মিনাল খাছিৰিন, ধ্বংস হ'লহেঁতেন। মুছলমানৰ উপাসনাৰ দিন শুকুৰবাৰ, খ্ৰীষ্টিয়ানৰ দেওবাৰ আৰু ইহুদীসকলৰ শনিবাৰ। সিহঁতৰ বাবে শনিবাৰে আন কামৰ লগত মাছ মৰাও নিষিদ্ধ আছিল। ইয়াৰ ডিটেইল বৰ্ণনা আমি সূৰা আৰাফত পাম। যি কি নহওক, অপকৌশল অৱলম্বন কৰাৰ বাবে 65 নম্বৰ আয়াতত কোৱাৰ দৰে কিৰাদাতান খাছিয়ান, ঘৃণিত বান্দৰত পৰিণত কৰিলে। বহুতো পণ্ডিতে এই পৰিৱৰ্তনক ৰূপক বুলি কয়। যেনেকৈ সূৰা জুমাৰ 5 নম্বৰ আয়াতত গাধৰ পিঠিত বোজা কৰা কিতাপ আৰু সূৰা বাকৰাৰ 18 নম্বৰ আয়াতত কোৱাৰ দৰে কলা, বোবা, অন্ধ, ওয়ামা খান্দাহা ওয়ামা আস্তানুল লিল মুত্তাকিন, ভয় কৰোতাসকলৰ বাবে কৈছে যে অমা খালফাহা ও মাৱাইজাতান লিল মুত্তাকিন, ভয় কৰোতাসকলৰ বাবে উপদেশ স্বৰূপ, আমাৰ বাবে পৰৱৰ্তীসকলৰ কাৰণে শিক্ষণীয় দৃষ্টান্ত। এতিয়া আমি পাম গাই কাহিনী। বকৰা মানে গাই, দা কাউ।
যাৰ নামকৰণে এই চূৰাৰ নাম হ'ল বাকৰা। ঐজকালা মুছা লিকৌমিহি ইলাল্লাহু ইয়ামুৰুকুম আনতাছবাহু বাকৰা। মুছা আলাইহিছ ইছলামে তেওঁক জাতিক ক'লে, আল্লাহ তাআলাই আদেশ কৰিছে যেন তোমালোকে গাই গৰু জবহ কৰা। ইয়াৰ নেপথ্যত কাহিনী হ'ল বনী ইছৰাইলৰ জনৈক ব্যক্তি আমিলক কোনোবা আততীয়ই হত্যা কৰিলে। বহু সন্ধান কৰি আততীয়ৰ সন্ধান উলিয়াব নোৱাৰিলে। তেতিয়া মুছা আলাইহিছ ইছলামে ক'লে, গাই জবহ কৰি দেহাংশৰ দ্বাৰা মৃত ব্যক্তিক প্ৰহাৰ কৰিলে তেওঁ জীৱিত হৈ উঠিব আৰু আততীয়ৰ নাম পৰিচয় কৈ দিব। তেতিয়া সিহঁতে ক'লে, কালু ৱা তাত্তাখিজুনা হুজুৱা, তুমি আমাৰ লগত ঠাট্টা কৰিছা নেকি? তেওঁ ক'লে, ইয়াৰ তামাছাৰ লগত কি সম্বন্ধ? এইটো মূৰ্খ মানুহৰ কাম। মই মূৰ্খতাৰ পৰা আল্লাহৰ আশ্ৰয় বিচাৰিছোঁ। সিহঁতে ক'লে, গাইজনী কি ধৰণৰ হ'ব? ৬৮ নম্বৰ আয়াতত কোৱাৰ দৰে মুছা আলাইহিছ ইছলামে ক'লে, গাইজনী বুঢ়ী নহয় আৰু কুমাৰীও নহয়, ই যেন মজলীয়াত বয়সৰ হয়। দ্য কাউ শুড নাইডাৰ বি অল্ড নৰ য়ং বাট ইন বিটুইন। তাৰপিছত ৬৯ নম্বৰ আয়াতত প্ৰশ্ন কৰিলে, কালা ইন্নাহা ইয়াকুলু ইন্নাহা বাকৰাতুন চাফাৰায়াই, গাইজনীৰ বৰণ কেনেকুৱা হ'ব? আল্লাহে ক'লে, ইট শুড বি এ ব্ৰাইট য়েল্ল' কাউ। প্লিজ টু চি। পুনৰ প্ৰশ্ন কৰিলে ৭০ নম্বৰ আয়াতত উল্লেখ আছে, কালুদু লানা ৰাব্বাকা লা মুহতাদুন, কাৰণ গাইজনীৰ বিষয়ে আমাৰ সন্দেহ ৰৈ গৈছে আৰু আল্লাহ তাআলাৰ ইচ্ছা হ'লে আমি সঠিক ৰাস্তা পাম। ইনছা আল্লাহ কোৱাৰ বাবে জবহ কৰাৰ কথা ভাল ৰাখে আৰু কয় ৭১ নম্বৰ আয়াতত কয়, গাইজনী যেন মেহনতি নহয়, হাল নচলে, খেতিত পানী নিদিয়ে আৰু নিখুঁত নিদাগ হয়। ইন্না নাহা বাকৰাতুল লা দুলুলুন তুছৰিমুন আৰাদা ৱালা তাছিক্কিল হাৰ্চ মুছাল্লিমাতুল লা চিয়াৰ তিহা। সিহঁতে ক'লে, এতিয়া তুমি ঠিক উত্তৰ আনিছা। ফলত এজন অত্যাধিক মাতৃভক্তিৰ পৰা উক্ত গুণাৱলী সম্পন্ন গাইজনী কিনিবলৈ বাধ্য হ'ল। সিহঁতে এনেদৰে প্ৰশ্ন নকৰি খোলা অন্তৰেৰে যিকোনো গাই এজনী কিনি জবহ কৰা হ'লে সিহঁতৰ কাম সিদ্ধ হৈ গ'লহেঁতেন। কিন্তু দিলৰ বেমাৰত পৰি বিভিন্ন প্ৰশ্ন কৰাৰ ফলত এই পৰিণতি হ'লগৈ। গাইজনীৰ কাহিনীৰে বনী ইছৰাইলৰ নেচাৰৰ কথা গম পালোঁ। হত্যাকাৰী নিৰ্দোষী হ'বলৈ যিজনে ইজনে সিজনক দোষ জাপি দিছিল, এনে ঘটনা বৰ্তমানেও দেখা যায়। আল্লাহু মুখৰিজু মা কুনতুম তাকতুমুন, আল্লাহে তাক প্ৰকাশ কৰিব বিচাৰিলে। ৭২ নং আয়াতত তাকে আল্লাহে কৈছে। বৰ্তমানেও অৰ্থ লোভৰ হত্যা কৰা দেখিছোঁ।
স্বীকাৰ নকৰে, আনক অভিযুক্ত কৰিব বিচাৰে। কিন্তু আল্লাহৰ পৰা বাচিব পাৰিবনে? সেয়ে কিতাবৰ আল্লাই তেওঁৰ কুদৰতৰ নিদৰ্শন দেখুৱাইছে। কিতাবৰ আল্লাই তেওঁৰ দেখুৱাইছে। আল্লাহু মুখৰিজুন মা কুন্তুম তাকতুমুন। আল্লাহে তাক প্ৰমাণ কৰিব বিচাৰিছে আৰু সেইকাৰণে ৭২ নম্বৰ আয়াতত তাকে আল্লাহে কৈছে, বৰ্তমানেও অৰ্থলোভত হত্যা কৰা দেখিছোঁ। সেয়ে কিতাবৰ আল্লাহৰ ওপৰত তেওঁৰ কুদৰতৰ নিদৰ্শন দেখুৱাইছে। ওয়াইজ কাতালতুম নাফসান ফাদারাতুম ফিহা আল্লাহু মুখরিজুম মা কুনতুম তাকতুমুন। সেইকাৰণে তেওঁ কুদৰতৰ নিৰ্দেশন দেখুৱাইছে। জবহ কৰা গাইজনীৰ মাংস মাৰি দিলত মৃত ব্যক্তিজন জীৱিত হৈ হত্যাকাৰীৰ নাম কৈ দিয়াৰ পিছত আকৌ মৰি যায়। ইমান স্পষ্ট নিদৰ্শন প্ৰকাশ পোৱাৰ স্বত্তেও আজি আমাৰ অন্তৰত আল্লাহৰ প্ৰতি কোনো ভয় ভীতি সঞ্চাৰিত নহয়। তেসত্তৰ নম্বৰ আয়াতৰ আলোচনাত কৈছে, ফাকুলনাদ্ৰিবুহু বিবাদিহা কাজালিকা ইউহিল্লাহুল মৌতা ওয়া ইউরিকুম আয়াতিহি লাআল্লাকুম তাকিলুন। মৃত ব্যক্তি জীৱিত হোৱা কিয়ামতৰ দিনা যে হ'ব তাৰ পূৰ্ব নিদৰ্শন এয়া, সন্দেহ নাই। ৭৪ নম্বৰ আয়াতত কৈছে, সুম্মা কাছাত কুলুবুকুম মিন বাদি জালিকা ফাহিয়া কাল হিজারাতিন আও আসাদ্দু ফাসাওয়া। এই সকলোবোৰ দেখাৰ পিছতো অন্তৰবোৰ কঠিন হৈ যায়, শিলৰ দৰে, বৰঞ্চ তাতকৈ বেছি কঠিন। ইয়াত পাথৰৰ যি ফিজিকেল ফিনমিনা নহওক কিয়, শিলৰ ভিতৰতো কিছুমান শিল আছে যিবোৰৰ পৰা নিজৰা প্ৰবাহিত হয়, কিছুমান আছে যিবোৰ ফাটিলে পানী বাহিৰ হয়, আৰু কিছুমান আছে আল্লাহ তাআলাৰ ভয়ত খহি পৰে। কিন্তু আমাৰ হৃদয়, আমাৰ অন্তৰ পাথৰতকৈ কঠিন, এটোপাল চকু পানী নোলায়। ফিজিকেল ফিনমিনা অফ নেচাৰৰ পিছতো আল্লাহে কাম কৰে। আল্লাহ knows the explanation of natural phenomena. টাইটেনিক প্লেটৰ বাবে ভূমিকম্প হয়, কিন্তু কেতিয়া হ'ব ভূমিকম্প ক'ব পৰা ক্ষমতা বিজ্ঞানীসকলৰ নাই। অৰ্থাৎ এই কাইনাতৰ মালিক আল্লাহ। আল্লাহে কাইনাতক ধ্বংস হ'ব নিদিয়ে। শেষৰজন ব্যক্তি থকালৈকে নেচাৰেল ফিনমিনা ৰিচোৰ্চ থাকিবই। গ্ল'বেল ৱাৰৰ কথা আমি সৰুৰে পৰা শুনি আহিছোঁ, কিন্তু হোৱাটো নাই। এয়া আল্লাহ তাআলাৰ কুদৰতৰ স্পষ্ট নিদৰ্শন নহয়নে? গাইজনী জব কৰি তাৰ মাংস মৃতজনৰ মাৰি দিলত জীৱিত হৈ কোনে হত্যা কৰিলে কৈ আকৌ মৰি গ'ল। এনে নিদৰ্শন দেখাৰ পিছত আমাৰ অন্তৰত আল্লাহৰ প্ৰতি ভয় ভীতিৰ সঞ্চাৰিত নহয়। তাৰ বাবে আমি কিতাবৰ আল্লাহক জনাৰ দৰকাৰ আছে। জীৱিত কোৰাণৰ সৈতে লাগি থাকিবলৈ আমাক শক্তি দিয়ক। আমিন। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ৱালা বালাগুল মুবিন।